কেন্দ্র করে আমি গোটেইবোৰ পোষ্টপেইড মিটাৰ বা আগৰ প্ৰিপেইড মিটাৰটো স্মাৰ্ট প্ৰিপেইড মিটাৰ আমি কনভাৰ্ট কৰিব লাগিব। এইটো আমাৰ টাৰ্গেট আছে 2025 মাৰ্চৰ ভিতৰতে। আৰু গতিকে সেইমতে আমি স্মাৰ্ট প্ৰিপেইড মিটাৰলৈ কনভাৰ্ট কৰি আছোঁ। আৰু এটা বস্তু যদি চিয়ৰ যে স্মাৰ্ট প্ৰিপেইড মিটাৰত মানে আপোনালোকে আগতে যিখিনি বা আমাৰ কনজিউমাৰে যিখিনি বিল দি আছে তাতকৈ পইচাও বেছি বিল পায়। কিন্তু সমস্যাটো হৈছে কি আমাৰ যিটো ট্ৰেনজিশ্যনৰ সময়ত আমাৰ আগৰ পোষ্টপেইডৰ বিলৰ যদি কিবা পইচা বাকী আছিল বা আগৰ মাহৰ যদি পইচা বাকী আছিল আৰু লগত যদি চিকিউৰিটি জমা আছিল সেই গোটেইখিনি প্লাছ মাইনাছ কৰি এটা এৰিয়াৰ আহি যায়। আৰু সেই এৰিয়াৰটো কিছুমানৰ এৰিয়াৰ আহে, কিছুমানৰ এৰিয়াৰ নাহে। আৰু সেই এৰিয়াৰটো যেতিয়া আহি যায় আপোনাৰ ধৰি লওক মানে সেই এৰিয়াৰটো খতম নোযোৱালৈকে মানে এটা সমস্যা হ'ব পাৰে। কিন্তু এতিয়া আমাৰ ক্ষেত্ৰত মোৰ ক্ষেত্ৰত আমি দেখিছোঁ মোৰো একেটা কথা হৈছে। আৰু আমিতো বেচিকেলি কনজিউমাৰ বিচাৰিছোঁ আমি তাৰমানে মোৰ ক্ষেত্ৰত তাৰমানে আগতে লোড চিকিউৰিটি বেছিকৈ দি আছিলে সেইকাৰণে মোৰ 1500 টকা বেলেঞ্চ আহিছে। আৰু মানে মই তাৰমানে 1500 টকাই মোৰ পইচা মই এনেই পাই গৈছোঁ। কিন্তু বহুতৰ ক্ষেত্ৰত আগতে বাকী থাকে কাৰণে এটা এৰিয়াৰ এটা আহি যায়। সেই এৰিয়াটো অহাৰ কাৰণে ঘপককৈ তেওঁলোকৰ প্ৰথম ট্ৰেনজিশ্যনৰ সময়, এতিয়া বাকী সময় নহয়। আপোনালোকে এই ট্ৰেনজিশ্যনৰ সময়ত তেনেকুৱা সমস্যা হৈছে। আৰু তেতিয়া মানে মানুহৰ মানে আমাৰ মেইন কথা হ'ল কি আমি এই কথাখিনি আমি জনসাধাৰণক ভালদৰে জনাব পৰা আমি এখন ধৰি লওক আমি অত্যাধিক দিব লগা হৈছে সেইটো মানে তেওঁলোকৰ ভুল। আপোনালোকৰ মিটাৰত ঠিক আছে? তেওঁলোকৰ হয়তো এৰিয়াৰ মানে তেওঁলোকৰ দিবলগীয়া আছে। আমাৰ মানে পেণ্ডিং ইতিমধ্যে অত্যাধিক বিলে ৰাইজক মাধমাৰ সোধাইছে। তাৰ ওপৰত যদি এনেধৰণৰ বিল দিবলগীয়া হয় তেনেহ'লে পৰৱৰ্তী বুজি নাপালোঁ। মাধমাৰ আমি ইলেক্ট্ৰিচিটি যিমানটো খৰচ খৰচ কৰে তাৰহে পইচা লওঁ। তাৰমানে ইচ্ছা কৰিলেও আমাৰ যিটো চিষ্টেম আছে ইচ্ছা কৰিলেও আমি পইচা বেছিকৈ ল'ব নোৱাৰোঁ, ইচ্ছা কৰিলেও কমাই ল'ব নোৱাৰোঁ। তাৰমানে এতিয়া প্ৰিপেইড মিটাৰৰ আপোনালোকৰ যিটো ব্যৱস্থা কৰিছে প্ৰিপেইড মিটাৰত সেইটোত মানে আপোনালোকৰ মিটাৰটো যিজন মানুহে যিজন উপভোক্তাই তেওঁ ব্যৱহাৰ কৰিছে সিমানখিনিয়ে দেখুৱাইছে। এতিয়া অভিযোগ যিখিনি জনসাধাৰণে কৰি আছে যে আমি অতিৰিক্ত দিব লগা হৈ আছে। পূৰ্বত যদি আমি মিটাৰত ধৰক মই যদি উদাহৰণ দিওঁ, পূৰ্বত যদি আমি 500 টকা বিল আহিছিলে এজন উপভোক্তাৰ, তেওঁ এতিয়া 1500 টকা, এটা জাষ্ট উদাহৰণ যদি দিব লগা হৈছে এনেধৰণৰ অভিযোগ আহিছে। উপৰিঞ্চি 1000 টকাটো তেওঁলোকে মাধমাৰ বুলি কৈছে। ধৰক আমি 1000 টকাৰ মাধমাৰ দিছে, এনেকুৱা ধৰণৰ অভিযোগ আহিছে। মানে সেই অভিযোগখিনি আপোনালোকৰ মিটাৰৰ কোনো